তেখেতলোকে লৈ গৈছে আমিও জেওৰা চেওৰা ভাঙি আমি আজৰি কৰি দিছোঁ কঠীয়াকেইডাল আমি বাৰু ৰখিয়ে থাকিম গৰু ৰখি পেলাই আমি নিজে তুলি নিম বুলি কৈছিলোঁ সেইটো নামানিলে তেখেতলোকে তাৰমানে চৰকাৰৰ ক্ষমতাৰো দেখুওৱা নাই তেখেতলোকে নিজস্ব ক্ষমতা দেখুৱাই পেলাই টেম্পাৰ দেখুৱাই পেলাই গোটেইখন বুলডোজাৰ চলাই পেলাই গোটেই ধ্বংস কৰি থৈ গুচি গ'ল তাৰপৰা আমাৰ বহুত বেয়া লাগিলে কিমান সময় বিচাৰিছিলে বোলো আমি বেছি সময় বিচাৰিলোঁ 2 ঘণ্টা বিচাৰিছিলোঁ বা এদিন হ'লেও বিচাৰিছিলোঁ তেনেকৈ দিব নোৱাৰিলে তেখেতলোকে নিদিলে পুলিচ প্ৰশাসনো আছিলে পুলিচ প্ৰশাসনে একো আমাক পোৱা নাই মান মতা নাই আমি মন্ত্ৰীলৈকো কৈছিলোঁ SDC ছাৰক বাইদেউক কৈছিলোঁ কি ক'বা কালি যি ঘটনা সংঘটিত হ'ল ক'বলৈ ভাষা নাই সঁচাকৈ বহুত বেছি বেয়া লাগিছে আৰু এজন খেতিয়কেহে বুজি পাব আচলতে এডৰা কঠীয়াৰ ওপৰত যেতিয়া JCB এখন চলি যাব সেই অনুভৱটো কেনেকুৱা হ'ব প্ৰত্যেকজন কৃষকে গম পায় প্ৰত্যেকজন খেতি কৰা মানুহে গম পায় আৰু সকলোৱেতো ভাত খায় এমুঠি ভাতৰ মূল্য যে কোনো বুজি নাপালে কালি ইয়াত যিসকলে উপস্থিত আছিলে সেইসকল উপস্থিত থাকোঁতেও যে এই কঠীয়া ডৰাৰ ওপৰেদি যেতিয়া JCBখন চলি গৈছে সেইসকলে সেই এমুঠি ভাতৰ মূল্য কিন্তু বুজি নাপালে যেহেতু তোমালোকে সময় বিচাৰিছিলা প্ৰশাসনক হয় আমি অনুৰোধ কৰিছিলোঁ আমিতো অনুৰোধহে কৰিব পাৰোঁ অনুৰোধৰ বাহিৰেতো আমাৰ হাতত একো উপায় নাছিলে যদিও আমি জাননীখন 2 দিনমানৰ আগত পাইছিলোঁ যদিও আমি তুলিবলৈ নহ'লে যিহেতু আমাৰ ৰুবলৈ হোৱা নাছিলে আৰু মই মোৰ ভিডিঅ' যোগেদি জনাইছোঁৱেই মোৰ দেউতাৰ মাক মৰিছিলে কাৰণে সকাম নিকাম কৰাৰ পাছত আমাৰ কঠীয়া পৰা হৈছিলে কঠীয়া পৰা দেৰি হোৱাৰ কাৰণে এবাৰ আমাৰ খেতি ৰোৱা শেহতীয়া হ'ল সেইকাৰণে আমি তুলিব নোৱাৰিলোঁ ৰুব নোৱাৰিলোঁ আৰু কালি এনেকুৱা হ'ল যেতিয়া কালি আগবেলালৈকে আমি গমেই পোৱা নাছিলোঁ যে কঠীয়াখিনি এইটো অৱস্থা হ'ব বুলি যিহেতু দেউতাই নিজেই ইয়াত জেৰুৱাখন আছিলে জেৰুৱা উঠাই দিছিলে আমি গৰু ৰখি আছিলোঁ গৰু ৰখি থকাৰ পাছত যেতিয়া JCBখন আহি একপাক ঘূৰাই দিলে আমি অলপ হুলস্থুল কৰা দেখি ৰখালে এপাক ঘূৰাই পিনি আমি ভাবিলোঁ তেনেকৈ থাকিব আমি ভাতকেইটা খাই আহি কঠীয়া তুলিম কিন্তু ভাতকেইটা খাই আহি আমি দেখিছোঁ কি কঠীয়া ডৰা কঠীয়া হৈ থকা নাই আৰু তুলিব পৰা অৱস্থাত নাই এইটো অৱস্থাতে আছে কি ক'বা ক্ষতিপূৰণ বিধায়ক মানৱিকাই ফোন কৰিছিলে নেকি বাৰ লগত কথা পাতিছে বুলি মই কোৱা শুনিছোঁ এই বিষয়ত বায়ে ক'ব কাৰণ মোৰ লগত কথা পতা নাই যিহেতু বাৰ লগত পাতিছিলে বাৰ মুখেদি ক'লে ভাল হ'ব আৰু এটাই ক'ম যাতে যেহেতু হৈয়ে গ'ল এতিয়া ক'ব লগাটো একো নাই অনিষ্টটো হ'লেই আৰু যিহেতু সেইখিনি সময়তে আমি বাধা দিব নোৱাৰিলোঁ এতিয়াতো উপায়ো নাই হৈ যোৱাৰ পাছত আগৰ নিচিনাটো ঠিক হৈ নাযায় কঠীয়াখিনি ধৰি লওক সংস্থাপনটো দিলে ভাল পাম যিহেতু আমি খেতিৰ ওপৰত নিৰ্ভৰশীল এটা পৰিয়াল আমি খেতিৰ ওপৰতে জীৱন নিৰ্বাহ কৰি আছোঁ যদি সংস্থাপনটো দিয়ে তেতিয়া ভাল হ'ব আৰু আমাৰ ঘৰলৈ অহা কেইবাটাও ৰাস্তা আছে এটা ৰাস্তাও ভাল নহয় আপোনালোকে নিশ্চয় দেখা পাইছে আহোঁতে এটা ৰাস্তাও ভাল নহয় ওলাই সোমাই যাবলৈ গতিকলে ৰাস্তাটো যদি পকীকৰণ কৰি দিয়ে তেতিয়া আমি সুখী হ'ম কি ক'ব এই ঘটনা ক'বলৈতো এতিয়া ভাষা নাই আৰু এতিয়া উপায় নাই ক'বলৈ ভাষা নাই আমিতো কৈছিলোঁ SDC বাইদেউক ক'লোঁ তাৰপৰা DC ছাৰক ক'লোঁ পুলিচ প্ৰশাসনো আছিলে মণ্ডলো আছিলে সকলোকে ক'লোঁ নামানিলে এতিয়া দুখৰ বিলৈ ক'বলৈ ভাষা নাই এতিয়া ক'বলৈ সৎ যোৱা নাই এনেকুৱা হৈ আছে এতিয়া আৰু কিমান বিঘাৰ খেতি এইটো 1.5 পোৰামান মাটিৰ কঠীয়া পাৰি থৈছিলোঁ 1.5 পোৰামান মাটিৰ কঠীয়াটো পৰা হৈছিলে আইজং জহা TTP বৰা এইকেইটা 4 বিধ কঠীয়া পৰা হৈছিল বেছি নাই সেনেকৈ 4 বিধে পৰা হৈছিলে আপোনালোকেতো সময় বিচাৰিছিলোঁ সময় বিচাৰোঁতে সময় নিদিলে কৰিম কি উপায় নাই তেখেতলোকে এতিয়া নিজস্ব যিটো পাৱাৰ থাকে যে নিজস্ব পাৱাৰটো দেখুৱাই পেলাই গোটেই ভাঙি থৈ গুচি গ'ল আমি ঘৰলৈ গুচি গ'লোঁ ভাত খাবলৈ তাৰপিছত গোটেইখন ভাঙি থৈ গুচি গ'ল হাল বাই নষ্ট কৰি বাঁহনীত পেলাই থৈ গুচি গ'ল চুচি বাঁহনীত পেলাই থৈ গুচি গ'ল JCB দ্বাৰা এগৰাকী ADC বাইদেৱে আপোনালোকক কৈছিলে আমি ক্ষতি নকৰোঁ মণ্ডলেও কৈছিলে কোৱাৰ পিছতো আমি ঘৰলৈ গুচি গ'লোঁ আৰু হ'ব আপোনালোকে তুলি নিব বুলি ক'লে তাৰপিছত আকৌ JCB গুচি গ'ল আমি JCB যোৱাৰ পিছত আমি ঘৰলৈ গুচি গ'লোঁ ভাত খাবলৈ পিছত তুলি পিছত চাইছোঁ গোটেই নষ্ট কৰি থৈ গুচি গ'ল কৰিম কি উপায় নাই তেতিয়া আৰু